দেখাত শুৱনি নোহোৱা বাবে জুবিন গাৰ্গৰ সহযোগী কণ্ঠশিল্পীগৰাকী কমিটিয়ে ৰিজেক্ট কৰিছে। ঠিকেই শুনিছে আপোনালোকে, জুবিন গাৰ্গৰ সহযোগী কণ্ঠশিল্পী শতাব্দী বৰা বহু বছৰ ধৰি জুবিন গাৰ্গৰ লগত একেলগে মঞ্চ অনুষ্ঠান পৰিৱেশন কৰি আহিছে আৰু সেইজনী শতাব্দী বৰা দেখাত ধুনীয়া নোহোৱা বাবে কমিটিয়ে তেওঁক ৰিজেক্ট কৰিছে। বহু বছৰ ধৰি শতাব্দী বৰাই জুবিন গাৰ্গৰ লগত গীত পৰিৱেশন কৰি আহিছে, কিন্তু এইবাৰ শতাব্দী বৰাই সিদ্ধান্ত লৈছে যে শতাব্দী বৰাই এইবাৰ জুবিন গাৰ্গৰ লগত সংগীতানুষ্ঠান পৰিৱেশন নকৰে। সংগীতানুষ্ঠান এইবাৰ শতাব্দী বৰাই অকলেই পৰিৱেশন কৰিব। এই বিষয়ে তেওঁ ইতিমধ্যে সামাজিক মাধ্যমত লিখিছে আৰু সেইগৰাকী শতাব্দী বৰাক কমিটিয়ে তেওঁ দেখাত ধুনীয়া নোহোৱা বাবে ৰিজেক্ট কৰিছে। আৰু সেই শতাব্দী বৰাক এটা সময়ত জুবিন গাৰ্গে নিজেই কৈ থৈ গৈছিল যে শতাব্দী বৰা জুবিন গাৰ্গৰ তুলনীয়া ছোৱালী। আৰু সেই কথা যোৱাকালি এটি ইণ্টাৰভিউত শতাব্দী বৰাই নিজ মুখেৰে স্বীকাৰ কৰিছে যে জুবিন গাৰ্গৰ তুলনীয়া ছোৱালী হৈছে শতাব্দী বৰা। শতাব্দী বৰাই যিহেতু ইমান বছৰ ধৰি জুবিন গাৰ্গৰ লগত সংগীতানুষ্ঠান পৰিৱেশন কৰি আছে, হঠাৎ যেতিয়া শতাব্দী বৰাই জুবিন গাৰ্গৰ লগত সংগীতানুষ্ঠান পৰিৱেশন নকৰোঁ বুলি কৈছে, তাৰ পাছতেই কিছু বিতৰ্কৰ সৃষ্টি হৈছে। বহুতেই ক'ব বিচাৰিছে যে শতাব্দী বৰাই জুবিন গাৰ্গৰ লগত সংগীতানুষ্ঠান পৰিৱেশন নকৰাৰ আঁৰৰ কাৰণটো জুবিন গাৰ্গে কৰা অশালীন মন্তব্যবোৰ নেকি? কাৰণ জুবিন গাৰ্গে মাজে সময়ে ষ্টেজত থাকি শতাব্দী বৰাক দুই এটি আচহুৱা ধৰণৰ কিছু কথা কয়। শতাব্দী বৰাক কেতিয়াবা তাই দেখাত অলপ শুৱনি নোহোৱা বাবে তাইক কলি এনেকুৱা ধৰণৰ কিছু নামেৰে ৰাইজৰ আগতেই তাইক কৈ দিয়ে। গতিকে এইবোৰ কথাৰ বাবেই শতাব্দী বৰাই জুবিন গাৰ্গৰ লগত সংগীতানুষ্ঠান পৰিৱেশন নকৰোঁ বুলি সিদ্ধান্ত লৈছে নেকি? এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ ইতিমধ্যে ৰাইজৰ মনত আহি আছিল। কিন্তু কালি শতাব্দী বৰাই সম্পূৰ্ণৰূপে জনাই দিলে যে জুবিন গাৰ্গক তেওঁ ভগৱানৰ দৰে তেওঁ বিশ্বাস কৰে, ভগৱানৰ দৰে জুবিন গাৰ্গক তেওঁ মানে। জুবিন গাৰ্গৰ লগত যেতিয়া শতাব্দী বৰাই প্ৰথম অৱস্থাত গীত পৰিৱেশন কৰাৰ বাবে সুবিধা পাইছিল, জুবিন গাৰ্গৰ লগত গীত পৰিৱেশন কৰিবলৈ তেওঁ সাজু হৈছিল, তেতিয়াই জুবিন গাৰ্গে শতাব্দী বৰাক কৈছিল যে তই মোৰ তুলনীয়া সন্তান, তই মোৰ তুলনীয়া সন্তান, এতিয়াৰ পৰা তোৰ সম্পূৰ্ণ দায়িত্ব মোৰ, তোৰ বিয়াৰলৈকে মোৰ দায়িত্ব। জুবিন গাৰ্গৰ যিহেতু সতি সন্তান নাই, মাজে সময়ে সেই কথাবোৰ দুই এজন সাংবাদিকে জুবিন গাৰ্গক সোধে। জুবিন গাৰ্গে তেতিয়া এটাই উত্তৰ দিয়ে যে মোক যিসকলে ভাল পায়, মোৰ গান যিসকলে ভাল পায়, সকলোৱে মোৰ সন্তান। জুবিন গাৰ্গৰ এক শিশুসুলভ স্বভাৱ আছে। জুবিন গাৰ্গে সকলোৰ লগত মিলি থাকিব বিচাৰিছে, সকলোকে সমানে মৰম কৰে জুবিন গাৰ্গে। আৰু সেই জুবিন গাৰ্গৰ তুলনীয়া সন্তান হিচাপে জুবিন গাৰ্গে কয় শতাব্দী বৰাক, যিহেতু শতাব্দী বৰাই জুবিন গাৰ্গৰ লগত বহু বছৰ ধৰি গীত পৰিৱেশন কৰি আহিছে। আৰু সেইগৰাকী শতাব্দী বৰাই কালি তেওঁ দুখ মনেৰে জনাইছে যে যেতিয়াই তেওঁ জুবিন গাৰ্গৰ লগত গীত পৰিৱেশন কৰিছিল, তাৰ আগৰ সময়তো যেতিয়াই শতাব্দী বৰাই গীত পৰিৱেশন কৰিবৰ বাবে সাজু হৈছিল, তেতিয়া বহু কমিটিয়ে যিজনী গায়ক তেওঁৰ ফটোখন চাব বিচাৰে, শতাব্দী বৰাৰ ফটোখন চাব বিচাৰে। যেতিয়াই শতাব্দী বৰাৰ ফটোখন দেখুওৱা হৈছিল, তেতিয়াই শতাব্দী বৰা দেখাত ধুনীয়া নোহোৱা বাবেই শতাব্দী বৰাক গান গাবলৈ সুযোগ দিয়া নাছিল, শতাব্দী বৰাক ৰিজেক্ট কৰিছিল। আৰু সেইগৰাকী শতাব্দী বৰাই জুবিন গাৰ্গৰ লগত থাকি নিজৰ তেওঁ এক সুকীয়া স্থান দখল কৰিলে। আৰু এতিয়া সেইগৰাকী শতাব্দী বৰাই এইবাৰ বিহু মঞ্চত অকলে গীত পৰিৱেশন কৰাৰ সিদ্ধান্ত লৈছে। গতিকে আশা কৰিছোঁ সেইগৰাকী শতাব্দী বৰাই যিদৰে তেওঁ এইবাৰ প্ৰস্তুতি চলাইছে, খুব সুন্দৰকৈ তেওঁ এইবাৰ গীতবোৰ পৰিৱেশন কৰক। জুবিন গাৰ্গৰ লগত থাকোঁতে যিদৰে অসমৰ অলিয়ে গলিয়ে সকলো ঠাইতে তেওঁ মৰম বুটলিবলৈ সক্ষম হৈছিল, এইবাৰ তেওঁ অকলে গীত পৰিৱেশন কৰি ৰাইজৰ মৰম আদৰ বুটলক। জুবিন গাৰ্গে শতাব্দী বৰাৰ লগত যেতিয়াই প্ৰথম অৱস্থাত চিনাকি হৈছিল, শতাব্দী বৰাই যেতিয়া জুবিন গাৰ্গৰ লগত গীত পৰিৱেশন কৰিবলৈ আগবাঢ়িছিল, সেইখিনি সময়ত জুবিন গাৰ্গে শতাব্দী বৰাক কৈছিল, মই তোমাক কেৱল এটা ৰাস্তাহে দেখুৱাই দিম, এখন মঞ্চহে মই তোমাক দিম, কিন্তু সদায় মই তোমাৰ লগত নাথাকোঁ। এটা সময়ত মই তোমাৰ কাষৰ পৰা আঁতৰি আহিম, তেতিয়া তুমি কিন্তু অকলেই গীত গাব লাগিব। সেই সময়তে যেতিয়াই প্ৰথম অৱস্থাত শতাব্দী বৰাই জুবিন গাৰ্গৰ লগত গীত গোৱা আৰম্ভ কৰিছিল, তেতিয়াই কণ্ঠশিল্পী জুবিন গাৰ্গে শতাব্দী বৰাক এইদৰে কৈছিল। গতিকে এইবোৰ বিষয় লৈ বিতৰ্ক কৰিবলগীয়া কোনো ধৰণৰ কথা আহিয়েই নপৰে। শতাব্দী বৰাই এইবাৰ অকলেই গীত পৰিৱেশন কৰা আৰম্ভ কৰিব, তেওঁ ইমান বছৰে জুবিন গাৰ্গৰ লগত গোটোৱা অভিজ্ঞতাসমূহলৈ। বাকী আমি সকলোৱে আশা কৰিছোঁ শতাব্দী বৰাৰ অনুষ্ঠানসমূহ খুব সুন্দৰ হওক, সুন্দৰকৈ তেওঁ কামবোৰ কৰি যাওক। আৰু এই প্ৰতিবেদনৰ পৰা ইমানতে বিদায় লৈছোঁ। এনেধৰণৰ খবৰসমূহ প্ৰতিটো মুহূৰ্ততে মই আপোনালোকক দি যাবলৈ চেষ্টা কৰিম। পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।